মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যে পিকনিক গৈছিলোঁ তাতনো কি খালোঁ কিনো কৰিলোঁ তাকে আপোনালোকক অকণমান চাবৰ কাৰণে সাঁচি ৰাখিছিলোঁ। আৰু এই আমি যা যোগাৰ কৰি আছোঁ, ইফালে চাহ আৰু সিফালে ৰবাব টেঙা কাটিয়ে আছিলে, আৰু ইফালে কেৰাহী আনিলে জুইকুৰা মই ধৰিয়ে দিলোঁ আৰু কেৰাহী বহাই বাকীখিনি আয়োজন কৰি আছে। এইফালে চাহ হৈছে আৰু এই আমি চাহৰ লগত খাবৰ কাৰণে এইখিনি যোগাৰ কৰিছোঁ। আৰু বায়ে পূৰা ধুনীয়াকৈ বিলনীয়া কৰি আছে। পিকনিক গ'লে কিবা এটা খাব মনেই যায়। আৰু এই কেৰাহী পাতি লগালগ মাংসখিনি বহাই দিলোঁ, কাৰণ দেৰি কৰি থাকিলে দেৰি হৈ গৈ থাকে, সেই বুলি ভাবি লগালগ মাংসখিনি বহাই দিলোঁ। আৰু ভাজি আছে, এয়া পিঁয়াজো দি দিছে। আৰু সেইফালে শলাদ দিম বুলিও ভাবিছোঁ, 2 মাংস। এইফালে ইমান ধুনীয়াকৈ লৰাইছে, কালাৰটো চাওকচোন কি মজা আহিছে, দেখিয়ে খাওঁ খাওঁ লগা হৈ গৈছে। আৰু এইফালে এয়া শলাদ মাংস সেকি আছে। আমাৰ লোকেল মুৰ্গীয়ে দেই সকলোখিনি, অন্য মাংস একো নাই, কাৰণ কোনেও নাখায়, ব্ৰইলাৰ নাখায়, অন্য কিবাকিবি মাংস নাখায়, সেইকাৰণে আমাৰ লোকেল মুৰ্গী আনিছোঁ। আৰু ইফালে আমাৰ বাইদেৱে একদম পূৰা কল খাই আছে হাঁহি হাঁহি। এইজনীয়ে এটা বখলিয়াই লৈছে সেয়া, আৰু এজনীয়ে খালেই। পিকনিক গ'লে ইটো সিটো খাবলৈ ভালো লাগে। এইফালে ভিনদেউ কল খাই আছে। আৰু এনেকৈ আমাৰ পিকনিকটো শেষ হ'বগৈ। আৰু এফালে চাটনি, তিয়ঁহ, গাজৰ, বিলাহী এইখিনি কাটি থকা হৈছে। আৰু সেয়া শলাদ দিয়া পিটিকা বনাই আছোঁ। ইটো সিটো বহুত ধুনীয়াকৈ দি দিছে বস্তুবিলাক, আৰু খাবলৈও সোৱাদ লগা হৈছে। আমাৰ খানা বনাই হৈয়ে গৈছে। আৰু এয়া মাংস হৈ গ'ল আমাৰ ভাত, আৰু এইফালে ৰাইজে খায়েই আছে গোটেইখিনিয়ে। আমি বিলনীয়া হৈ আছোঁ, আমি পিছতহে খাম, আগতে গোটেইখিনিকে দি লৈছে। সৰুটো আমাৰ কচু একদম ডিছপাত লৈ লৈছে। আচলতে আমি ডিছপাত নিনিলোঁ, কলপাতহে নিছোঁ। কলপাতত খাব লাগে পিকনিক গ'লে, ভাল তেতিয়া। আৰু মই একদম চৰিয়া তৰিয়া চব যোগাৰ কৰি লৈছোঁ। আৰু এইফালে এয়া ৰাইজৰ খাই হৈছেই। আৰু মই চপাই লৈ একদম গপৰ ওচৰত বহি দি আছোঁ। আৰু আজিলৈ আহোঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে